Hello students, welcome to my YouTube channel. So আশা কৰোঁ তোমালোক চাগে সকলো ভালেই আছা। আজি তোমালোকৰ এই ভিডিঅ'টোত আলোচনা কৰিম 2020 চনৰ সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ মেট্ৰিক পৰীক্ষাৰ কোৱেশ্চন পেপাৰ লৈ পেলাই, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 চনত মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে 2020 চনৰ সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ কোৱেশ্চন পেপাৰৰ পৰা 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে কিছুমান 99% কমন প্ৰশ্ন দেখুৱাই যাম, এমসিকিউ টাইপো দেখুৱাই যাম, লং কুৱেশ্যনো দেখুৱাই যাম, যিকেইটা মানে 100% কমন আছে তাৰ প্ৰায় তোমালোকৰ 50% প্ৰশ্ন পৰীক্ষাত কাটিব। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা আৰু এনে ধৰণৰ নিতৌ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেলখন বজাই ৰাখিবা। এতিয়া তোমালোকে যে স্ক্ৰীনত দেখিবলৈ পাইছা, এইটো হৈছে 2020 চনৰ সোশ্যাল সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞানৰ কুৱেশ্চন পেপাৰ হয়। এইটো কুৱেশ্চন পেপাৰত বহুত ধৰণৰ কি ধৰণৰ প্ৰশ্ন কাটিছে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 চনত কাটিব, সকলো সুন্দৰকৈ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম। এতিয়া তোমালোকে সুন্দৰকৈ চাই লোৱা, যেহেতু তোমালোকৰ পৰীক্ষাৰ ৰুটিন ইতিমধ্যে প্ৰকাশ পাইছে। সো এতিয়া তোমালোকে সোশ্যাল সায়েন্সৰ এইটো কুৱেশ্চন পেপাৰৰ পৰা কমন প্ৰশ্নকেইটা চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা ছেকশ্যন 1 ক শাখা। ইয়াত তোমালোকৰ প্ৰথমতে এটা প্ৰশ্ন দিছে, চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিলে? চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিলে? সো তোমালোকৰ কিন্তু অপশ্যন 4টা দিয়া আছে। 5 ফেব্ৰুৱাৰী 1922, 31 জানুৱাৰী 1930, 8 আগষ্ট 1942, 6 এপ্ৰিল 1919। গতিকে চৌৰি চৌৰা সংঘৰ্ষ সংঘটিত হৈছিলে 5 ফেব্ৰুৱাৰী 1922 চনত সংঘটিত হৈছিলে। এক নম্বৰটো শুদ্ধ হ'ব। এতিয়া চোৱা 2 নম্বৰত কৈছে বি নম্বৰ, মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? তাৰমানে মণিৰাম দেৱানক যেতিয়া ফাঁচি দিছিলে তাৰ লগত আৰু বেলেগ এজনক ফাঁচি দিয়া হৈছিলে, সেই মানুহজনৰ নাম কি আছিলে? সো মায়াৰাম নাজিৰ, শেখ ফৰমুদ আলী, পিয়লি বৰুৱা আৰু কি কৈছে দুটিৰাম বৰুৱা। গতিকে ইয়াৰ শুদ্ধ আনসাৰ হ'ব 3 নম্বৰটো পিয়লি বৰুৱা। পিয়লি বৰুৱাক মণিৰাম দেৱানৰ লগত ফাঁচি দিয়া হৈছিলে। এফালে দিছে তোমালোকৰ 1903 চনত কোনে আছাম এছ'চিয়েশ্যন গঠন কৰিছিলে? সো ইয়াত দিছে পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, নবীন চন্দ্ৰ বৰদলৈ, মানিক চন্দ্ৰ বৰুৱা। শুদ্ধ আনসাৰটো হ'ব তোমালোকৰ মানিক চন্দ্ৰ বৰুৱা, 4 নম্বৰটো। তাৰপিছত কৈছে 2 নম্বৰ অপশ্যন, তলত দিয়া জনগোষ্ঠীৰ কোনটো বৌদ্ধ ধৰ্মাৱলম্বী? সো অপশ্যন 4টা দিয়া আছে, খাচী দিয়া আছে, খাতমি দিয়া আছে, আদি দিয়া আছে আৰু কাৰ্বি দিয়া আছে। গতিকে ইয়াৰ শুদ্ধ আনসাৰ কাৰ্বি হ'ব পাৰে। গতিকে তোমালোকে 2 নম্বৰ শুদ্ধ আনসাৰটো তোমালোকে কমেণ্ট যোগে কমেণ্টত জনোৱাই দিবা। সো মই তোমালোকক কাৰ্বি বুলি দিছোঁ, গতিকে এইটো ইমান ক্লিয়াৰো নহয় মোৰ কাৰণে, গতিকে তোমালোকে সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা, ঠিক আছে? সো এতিয়া ই নম্বৰ অপশ্যনত গুচি যোৱা, তলত দিয়াবোৰ কোনটো মানৱসৃষ্ট সম্পদ? নদী আছে, খনিজ তেল আছে, নদীটো মানৱসৃষ্ট সম্পদ নহয়, খনিজ তেলোতো মানৱসৃষ্ট সম্পদ নহয়। দিছে জলসিঞ্চন নলা আৰু অৰণ্য মানৱসৃষ্ট সম্পদ নহয়, জলসিঞ্চন নলা এইটো হ'ব মানৱসৃষ্ট সম্পদ। ইয়াৰ শুদ্ধ আনসাৰ এইটো। এফালে এফ নম্বৰ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ'ব তোমালোকৰ ইয়াত 1 নম্বৰ দিছে 0.035% আৰু তাৰপিছত 0.035%, 0.35%, 3.35%। গতিকে তোমালোকৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 2 নম্বৰটো 0.035%, 35%। 2 নম্বৰটো অপশ্যন শুদ্ধ হ'ব। তাৰপিছত তোমালোকৰ দিছে কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? কোনখন সাগৰে এছিয়া মহাদেশক আফ্ৰিকা মহাদেশৰ পৰা পৃথক কৰিছে? সো লোহিত সাগৰ, ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ আৰু এড্ৰিয়াটিক সাগৰ। গতিকে শুদ্ধ আনসাৰ হ'ব লোহিত সাগৰ। লোহিত সাগৰ শুদ্ধ হ'ব তোমালোকৰ। তাৰপিছত দিছে 23 নম্বৰ, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিলে? সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য, সমাজবাদী। সো গণতান্ত্ৰিক নহ'ব, সাৰ্বভৌমো নহ'ব, গণৰাজ্যও নহ'ব, সমাজবাদী হ'ব। এতিয়া তোমালোকৰ চোৱা ইয়াত কিন্তু এটা 2 মাৰ্কছৰ প্ৰশ্ন দিছে, তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন কিন্তু নাকাটে, 3 মাৰ্কছৰ প্ৰশ্নহে বেছি কাটিব। আৰু এতিয়া চোৱা গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? এই চুক্তিৰ এটা পৰিণতি উল্লেখ কৰা, বা দুটা পৰিণতি আহি যাব পাৰে।
সো গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰ হোৱা হৈছিল এইটো কিন্তু MCQ টাইপতো সোমাই দিব পাৰে গতিকে এইটো তোমালোকে চাই ল'ব পাৰিব ঠিক আছে এই কুৱেশ্যনটো কিন্তু ইম্পৰ্টেঞ্চ আছে তোমালোকে চাবা এতিয়া চোৱা 6 নম্বৰত কৈছে ভংগ বিভাজন কি আছিল ইয়াৰ দুটা গুৰুত্ব ফলাফল উল্লেখ কৰা পথৰুৱা কৃষক বিদ্ৰোহৰ ওপৰত এটা মানে টোকা লিখিব দিছে আৰু 1977 চনৰ বিদ্ৰোহৰ বাবে অসমত হোৱা প্ৰভাৱসমূহ কি আছিলে নাইবা ব্ৰিটিছৰ বিৰুদ্ধে কৰা জয়ন্তীৰ বিদ্ৰোহৰ বিশেষ সম্পৰ্কে লিখিব কৈছে গতিকে এইখিনি তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা প্ৰশ্ন তোমালোকৰ চাবই লাগিব ঠিক আছে তাৰপিছত কোৱা চোৱা ভাৰতত স্বদেশী আন্দোলন কেতিয়া হৈছিলে স্বদেশী শিল্প উদ্যোগৰ বিকাশত ইয়াৰ অৰিহণা কি আছিল সো স্বদেশী আন্দোলনৰ ওপৰত কিন্তু এইটো নাকাটিলেও বেলেগ ধৰণৰ কাটিব আইন অমান্য আন্দোলনৰ ওপৰতো কিন্তু প্ৰশ্ন কাটে গতিকে তোমালোকে স্বদেশী আন্দোলন আইন অমান্য আন্দোলন হে গান্ধীৰ আৰউইন চুক্তি বা তোমালোক গান্ধীৰ দাণ্ডী যাত্ৰা যিটো আছে তোমালোকৰ এই কাৰণে তেনেধৰণৰ প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে চাবা আৰু ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান সম্পৰ্কে দিছে মহিলাৰ অৱদান ইয়াও এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় গতিকে এইখিনি প্ৰশ্ন চাবা আৰু তোমালোকে কি প্ৰশ্ন তোমালোকৰ হ'ব কমন এইখিনি আছে 2020 পৰা দিবলগীয়া এইকেইটা চাবা সো ইয়াৰ পৰা 50% প্ৰশ্ন তোমালোক কমন পৰিব এতিয়া আজি কিনে সমাপ্ত কৰিলো ধন্যবাদ